Welcome to India Today Any. You are listening to the Golpo Podcast. আমাৰ ঠাইখন আওহতীয়া চহৰৰ বতাহে চুব নোৱাৰা এটাই ৰেল লাইন এটাই ষ্টেচন কিছুমান ট্ৰেইন ৰয় কিছুমান নৰয় নতুন চাকৰিটো জইন কৰি দুদিনৰ ছুটি লৈ প্ৰথম আজি ঘৰলৈ আহিছোঁ পাওঁতে অলপ ৰাতিয়ে হ'ল ঘড়ীটোলৈ চালোঁ 10 বাজিছে বেগখন পিঠিত বান্ধি মই প্লেটফৰ্মলৈ নামি আহিলোঁ মুণ্ডা আহিলি মই অথনিৰ পৰা ৰৈ আছো নহয় তোলৈ বাটলুৱে মাত লগালে বেগখন হি সাইকেলৰ হেন্ডেলত আৰি দিলে আমি দুইটাই ঘৰলৈ খোজ কাঢ়িলোঁ ঘৰলৈ এইখিনি আধা ঘণ্টাৰ বাদ দুইফালে বাৰিষাৰ তৰুণ ধাননি বহুত দূৰত পথাৰত জুৰ লৈ কোনোবাই মাছ ধৰিছে মাটিৰ ৰাস্তাৰে আমি আগবাঢ়িলোঁ টৰ্চ জ্বলাই বাটলুৱে সাইকেলখন ঠেলি ঠেলি গৈ থাকিল ভেকুলি আৰু জিলিৰ ৰাতি ৰাস্তাত বাটলুৰ কিমান যে কথা মুলৈ কি আনিছ মই তাক নতুন স্কুল বেগখন উলিয়াই দিলোঁ তাৰ দুচকু উজ্বলি উঠিল তাৰ কাৰণে অনা বিজ্ঞানীৰ জীৱনী কিতাপখন দিলোঁ ফুৰ্তিতে হি চিঞৰি উঠিল এন্ধাৰতে তাৰ ভৰি এখন পানীৰ ডুঙা এটাত পৰিল কি মুখখন বিকটাই দিলে লংপেন এটা যে আনিব দিছিলোঁ আনিছ অহাবাৰ আনিম দে দৰমহা পাম নহয় এবাৰ ৰাস্তাত কোনোবা জালুৱাই পেলাই থৈ যোৱা শামুক এটাৰ গাত মোৰ জোতা পৰিল মচককৈ শব্দ এটা হ'ল ওচৰৰ জলজ নিৰ্জনতা কঁপি উঠিল ভাঙি থাকিলে শামুকৰ খোলাটো স্কুলত ছাৰে ডিক্সনেৰী এখন কিনিব দিছে আনি দিবি মোক অহাকালি সৰস্বতী পুস্তকালয়লৈ যাম দে তাৰ পৰা কিনি দিম আজি বৰশী বাই এটা ডাঙৰ মাছ পালোঁ বৰমাই কৈছিলে তই আহিবি ৰাতি ট্ৰেইনত মই তোৰ বাবে তাক চৰিয়াত জীয়াই থৈ আহিছোঁ হয় নেকি কিমান ডাঙৰ হাতখন বহলকৈ মেলি সি ক'লে ইমান বাটলুৰ কথাৰ পোহৰত মই জনশূন্য কেঁচা পথ বগাই গৈ থাকিলোঁ এটা নিখাৰ চৰাই উৰি গ'ল পানী হেলচিবোৰ দুলি উঠিল বাটলু আমাৰ গাঁৱৰ গোলাপী বাই ল'ৰা সি 2 বছৰীয়া হওঁতে তাৰ দেউতাক ঢুকাল বহুত মদ খাইছিল গোলাপী বাইদেউ পঢ়াই শুনাই ভালেই আছিল মাতৃহীন গোলাপী বাইক দৰিদ্ৰ দেউতাকে গাঁৱৰে লোহিতৰ লগত বিয়া দিলে সি মদাহী আছিল দুৰ্ঘোৰ মদাহী বিয়াৰ 5 বছৰমান পিছত বাটলুৰ জন্মৰ 2 বছৰ পিছতে লোহিত ঢুকাল নদীৰ পাৰত আছিল তাৰ ঘৰ দৰিদ্ৰতাই কুঙা কৰা গোলাপীয়ে কেইদিনমান ইঘৰ সিঘৰত কাম কৰি পুনাক পোহপাল দিলে এদিন কোনোবাই গোলাপীৰ গাত জগৰ লগালে গাঁৱৰ মহিলা সমাজে তাইক নৈৰ সিপাৰলৈ খেদি দিলে কোনোবাই তাইক নৈ সিপাৰে কালগুৰুৰ থানৰ পিছফালে মথাউৰি পাৰত অকলে ঘৰ এটা বান্ধি দিলে তাই তাতে থাকিল পুনা 10 বছৰীয়া হ'ল হাতৰ কাণৰ বেছি গোলাপী সৰ্বহাৰা হ'ল এতিয়া আৰু তাই বিকিবলৈ একোৱেই নাই চকুৰ পানীৰ গ্ৰাহক নাই এদিন বাটলু হাতৰ পৰা উভতাৰ পথত মূৰ্ছা গ'ল মোৰ পিতাই শনিবৰীয়া হাতৰ পৰা আহি আছিল চাইকেলত তুলি তাক আমাৰ ঘৰলৈ লৈ আহি শুশ্ৰূষা কৰিলে মই নৈ সিপাৰলৈ গৈ গোলাপীক খবৰ দিলোঁ তাই লৰি আহিল কেইবাদিনো খাবলৈ নোপোৱা বাবে বাটলু মৰি আহিছিল ক্ৰমশ কোনোৱে গোলাপীৰ খবৰ নলৈছিল কোনোৱেই তাইৰ কথা নুলিয়াইছিল তাই হেনো জীয়া পাক মণ্ডলৰ মাটি আধিলৈ কোনোমতে টানি টুনি সংসাৰ চলাই থকা মোৰ খেতিয়ক পিতাই বাটলুক আমাৰ ঘৰত ৰাখিছিল আমাৰ ঘৰৰ ওচৰৰ স্কুলত নাম লগায়ো দিছিল গোলাপীক কৈছিল তেওঁ মই ইয়াক আমাৰ মনৰ দৰে ৰাখিম তই আহি থাকিবি ইও গৈ থাকিব চাউল পাত অলপ ল'বি আমাৰ ঘৰৰ পৰা চলচলীয়া চকুৱে গোলাপীয়ে বিদায় লৈছিল দেউতাৰ ভৰি চুই সেৱাও কৰিছিল তাই তেতিয়া মই উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ অ' মুণ্ডা বেগাই আহ এইখিনি জেগা বেয়া বাটলুৰ মাতে মোক ৰাস্তালৈ লৈ আহিল বেয়া জেগা মানে ঘৰত কম্বলটো এই ঠাইখিনিত ৰাস্তাটো দুভাগ হৈছে এটা ৰাস্তা সোঁফালে নদীৰ মথাউৰি পাৰে পাৰে গৈছে আনটো আমাৰ গাঁৱত সোমাইছে বিপৰীত ফালৰ পৰা এখন চাইকেল আহিল এইটো প্ৰাঞ্জল নহয়নে বীৰেণ ককাই ল'ৰা চাইকেলৰ পৰা নামিল আমাৰ গাঁৱৰ মণ্ডল খুৰা গাঁৱৰ মাতব্বৰ গাঁৱত তেওঁৰ কথাই আইন মই ক'লোঁ হয় ঘৰলৈ আহি আছোঁ পলমকৈ আহিলা যোৱা এই ঠাইখিনি বেয়া মথাউৰি পাৰতে ওলাই মই জৰা সৰিয়হ এমুঠি লৈ আহিছোঁ ছটিয়াই দি আহোঁ কোনোবা মুক্তি নোপোৱা আত্মা বুজিছা ঘূৰি ফুৰে ৰাতি ৰাতি কথাখিনি কৈ মণ্ডল খুৰা চাইকেলত লাফ মাৰি উঠি গুচি গ'ল বাটলুৱে মোৰ মুখৰ ফালে চালে বল মুণ্ডা আমি খোজ ধৰিলোঁ